এটা কথাই খং উঠিছে মোৰ, তেওঁ যদি ইমানেই জুবিন গাৰ্গক ভাল পাইছিল তেতিয়াহ'লে জুবিন গাৰ্গক ছিংগাপুৰত যাতে তেওঁ ট্ৰিটমেণ্ট কিয় মানে ছিকিউৰিটি কিয় নিদিলে, ভালকৈ কিয় নাৰাখিলে? জুবিন গাৰ্গক নতুনকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চিনাকি কৰি দিবলৈ দৰকাৰ নাই, চব আহি গৈছে। আৰু জুবিন গাৰ্গে এটা কথাই কৈছিল যে শেষ বুলিলেতো শেষ নহয়, শেষৰ পৰা একটো আৰম্ভ হয়। আৰু জুবিন গাৰ্গৰ সপোন আছিল অসমীয়া ছবি বিশ্ব মানে যিটো মাৰ্কেটিঙৰ ক্ষেত্ৰতে হওক হিলডল ভাঙি মানুহ অহাটো তেওঁৱে কৰিলে। জুবিন গাৰ্গে ন্যায় নাপালে তেতিয়াহ'লে ন্যায় শব্দটো অভিধানৰ পৰা আঁতৰাই দিব লাগিব। আৰু অসমীয়া ছবি জগতৰ অন্যতম তেওঁ নায়ক, আৰু সেই নায়কজনৰ ঘৰত আমি উপস্থিত আছোঁ আজি, আৰু তেওঁৰ হৈছে আজি উপজা দিন। প্ৰথমে আমি তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসম লাইভ 24ৰ পৰা। আপোনাক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যতীন দা। ধন্যবাদ। অসম লাইফৰ জৰিয়তে সমূহ অসমবাসী ৰাইজে যিসকলে মোক মোৰ জন্মদিনৰ দিনা মোক শুভেচ্ছা জনাইছে তেওঁলোককো ধন্যবাদ জনাইছোঁ। অসম লাইভকো জন্মদিনৰ কাৰণে মই ভাল পাইছোঁ এটা কাৰণে যে তোমালোকৰ চেনেলৰ জৰিয়তে মোৰ জন্মদিনটো জনাইছে অসমবাসী ৰাইজক, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। বাৰ্থডে বুলি ক'লে কিছু হয়তো প্লেনিং থাকে, আপোনাৰ তেনেকুৱা ধৰণৰ কিবা পৰিকল্পনা আজিৰ পৰা নতুন কিবা পৰিকল্পনাৰ কথা চিন্তা চৰ্চা কৰিছে নেকি যতীন বৰাই? পৰিকল্পনা মানে কি, মই বাৰুদ 2 ছিকুৱেলখনৰ শ্বুটিং ষ্টাৰ্ট হৈ গ'ল। মুনীন বৰুৱা পুতেক মানস বৰুৱাই পৰিচালনা কৰিছে। আমাৰ সামন্ত গৌতম, সিদ্ধাৰ্থ গগৈ তেওঁলোকে প্ৰযোজনা কৰিছে। জিল ক্ৰিয়েশ্যন তেওঁলোকৰ প্ৰযোজনা ছবিখন ষ্টাৰ্ট হৈছে। সেইটো মোৰ কাৰণে এটা কি 22 বছৰৰ পিছত ছবিখন আকৌ মই কাম কৰিছোঁ। 22 বছৰ আগতে মুনীন বৰুৱাই ডাইৰেকশ্যন দিছিল, 22 বছৰ পাছত ছিকুৱেল বাৰুদখনৰ ডাইৰেকশ্যন দিছে মুনীন বৰুৱাৰ ল'ৰাই। আৰু বহুত স্মৃতি জড়িত হৈ আছে, বহুত কথাই তাত থাকে। য'ত সংগীত পৰিচালনা কৰিছিল জুবিনে, আৰু ইয়াত জুবিনৰ গান এটা থাকিব। আৰু এই বছৰটো মই ভাবোঁ মোৰ ব্যক্তিগতভাৱে বুলি নহয়, গোটেই অসমবাসীৰ কাৰণে এটা দুখৰ কথা, যিটো জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আজি এই দিনটোত কোনেও উইচ নকৰিলে, কিন্তু এজন ব্যক্তিয়ে সদায় ফোন কৰিছিল, সেইজন হৈছে জুবিন গাৰ্গ। ৰাতি আফটাৰ মানে 12টাৰ পিছত, মানে যোৱাকালিৰ কথা কৈ 12টাৰ পিছৰ যিকোনো মুহূৰ্তত তাৰ ফোন এটা কৰে, আৰু সেইটো মিছ কৰিছোঁ মই এইটো সময়ত। মই ভাবোঁ জুবিন দাক আজিৰ দিনটোত আপুনি বহুত বেছি মিছ কৰিছে। কোনো নাহিলেও সি কিন্তু আহিবই, বাৰ্থডেত উইচ এটা কৰিবই। মই য'তেই নাথাকোঁ, লাগিলে তাৰ ফাংচন কৰিব যাওঁতেও সোমাই যায় উইচ এটা। এইটো সময়ত তাক মই খুব মিছ কৰিছোঁ। আৰু কি হ'ব, বন্ধুৰ বহুত কথাই এতিয়া ক'লেতো আমি কেনেকৈ ধৰণৰ বাৰ্থডে য'তেই নকৰোঁ, লাগিলে ঘৰত হ'লেও আহিব, কোনো অডিয়েঞ্চ মানে মিছ মানে তাৰ কিবা শ্ব' থাকিলেও তাৰ মাজতে ধৰক অপাৰেশ্যন গুচি গ'লে হয়তো দিগদাৰ, ফোনত দিয়ে সি উইচ কৰে। আৰু এইটো সময়ত খালি সেইটোৱে মই অকণ মিছ কৰিছোঁ। সি য'তেই নাথাকক, গুৱাহাটীৰ ওচৰে পাঁজৰে বা নলবাৰী এই এৰিয়াটোত পেণ্ডেল থাকিলে অহা যোৱা মেক্সিমাম কৰে, আৰু যাওঁতে অন্ততঃ সোমাই যায়, সোমাই আকৌ হয়তো কেতিয়াবা শ্ব' কৰি আহি পেলাইও সোমায়। আৰু সেই দিনটো আজিৰ দিনটোত মনত পৰিছে বহুত কথা। জুবিন দাৰ কথা যিহেতু আপুনি কৈছে, আপুনি এটা ইণ্টাৰভিউত কৈছিলে যে আপোনাৰ গা বহুত বেয়া আছিলে, এটা টেবলেটৰ আছিলে, এটাই টেবলেট আছিলে, সেইটো আপোনাৰ মানে জুবিন দাৰ তাত আছিলে, কিন্তু জুবিন দাই নিজেই নাখায় সেই টেবলেটটো। ইমান মানে জ্বৰ উঠি থকা স্বত্তেও জুবিন দাই সেই টেবলেটটো নাখায়, আপোনাক দিছিলে, কাৰণ কিয় আপুনি লাইভ পাৰফৰ্মেঞ্চ কৰিব লাগিব। সেইটো কেতিয়াৰ কথা আছিলে, কেনেধৰণে হৈছিলে? ৰৈ বিনালে শ্বুটিং আছিল, মোৰ থিয়েটাৰ আছিল আপাৰ আছামত। তালৈ গৈ যাওঁতে সি ফোন কৰিলে যে বিশ্বনাথ চাৰিআলিৰ ব্ৰিজৰ তলত মানে শ্বুটিং কৰি আছিল, মোক কৈছে যাওঁতে সোমাই যাম। মোক মানে বতাহ লাগিলে, মোৰ ফ্ৰেঞ্জাইটিছৰ প্ৰব্লেম আছে, তাৰো ছেইম প্ৰব্লেম, আৰু মেডিচিন এটাই ইউজ কৰোঁ যাৰ পৰাই খাওঁ। আৰু কেনেবাকৈ গম পালে, তাক মই কোৱা নাই, শুনিলে গম পালে, সি মূৰত এনেকৈ হাত দি পেলাই চাই পেলাই একেলগে। তাৰপিছত মই যোৱাৰ সময়ত সি মোৰ হাতৰ মুঠিতে টেবলেটটো গুজি দি কৈছোঁ কি, কৈছে এইটো এটাই আছে, তই খা। মই কৈছোঁ তোৰ শ্বুটিং আছে, কৈছে শ্বুটিংটোতো একো প্ৰব্লেম নাই, মই ব্ৰেক হয়, তোৰ লাইভ শ্ব' আছে, লাইভ শ্ব' তই এই টেবলেটটো যিটো খাব লাগিব, নহ'লে তোৰ ভইচৰ প্ৰব্লেম হ'ব। সেইখিনিলৈকে কেয়াৰিং আছিল। আৰু মই এটা কথাই কওঁ, এইবিলাক দেখি আছোঁ মই, চামকানু মহন্তৰ ৱাইফেও কিবা কিবি কৈ আছে, জুবিন গাৰ্গক নতুনকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চিনাকি কৰি দিবলৈ দৰকাৰ নাই। তেওঁ অলৰেডি এষ্টাব্লিছ এজন জুবিন গাৰ্গক ব্যৱহাৰ কৰিলে বুলি ক'লে বেছি ভাল লাগিব, মই ভাবোঁ। তেওঁৰ পত্নীয়ে এইষাৰ কথা যদি মোৰ মানুহটোৱে জুবিন গাৰ্গক ব্যৱহাৰ কৰি পেলাই, মানে তেওঁ এটা কথাই খং উঠিছে মোৰ, তেওঁ যদি ইমানেই
জুবিন গাৰ্গক ভাল পাইছিল, তেতিয়াহ'লে জুবিন গাৰ্গক ছিংগাপুৰত যাতে তেওঁ ট্ৰিটমেণ্ট কিয় মানে ছিকিউৰিটি কিয় নিদিলে, ভালকৈ কিয় নাৰাখিলে? আৰু জুবিন গাৰ্গ সহজ সৰল মানুহৰ নিচিনা থাকে কাৰণে অনুভৱ নকৰিলে। মই ভাবোঁ যদি তেওঁলোকৰতো আদালতেতো ৰায়দান দিবই, আৰু মোৰ বিশ্বাস আছে আদালতৰ ওপৰত জুবিন গাৰ্গে ন্যায় পাবই। বাৰুদৰ কথা কৈছে আপুনি। বাৰুদৰ সেই সময়ছোৱাখিনিত বেলেগ ধৰণে এটা পৰিৱেশ আছিলে ছবি জগতৰ। এতিয়া এটা বেলেগ ধৰণৰ পৰিৱেশ, মানে চেঞ্জেছ আহিছে বহুত। মানে এতিয়া মই ভাবোঁ আহে আফটাৰ জুবিন ঢুকোৱাৰ নাই আমাৰ মাজত নোহোৱা হোৱাৰ পিছৰ পৰাই ছবি জগতৰ হওক বা সকলো ক্ষেত্ৰতে, বিহু ক্ষেত্ৰতো দেখিলোঁ এটা স্থবিৰতাটো আহি গৈছে। আৰু জুবিন গাৰ্গে এটা কথাই কৈছিল যে শেষ বুলিলেতো শেষ নহয়, শেষৰ পৰা এইটো আৰম্ভ হয়। আৰু জুবিন গাৰ্গৰ সপোন আছিল অসমীয়া ছবি বিশ্ব মানে যিটো মাৰ্কেটিঙৰ ক্ষেত্ৰতে হওক, হিলদল ভাঙি মানুহ অহাটো তেওঁৱে কৰিলে। দৌৰি দৌৰি যাম অসমীয়া ছবি চাম বুলি তেওঁই সেই শ্লোগানটো উলিয়াইছিল। আৰু তেওঁ সেইটো প্ৰমাণ কৰি থৈ গ'ল যে অসমীয়া ছবি কিটো পৰ্যায়ত ব্যৱসায় কৰিব পাৰে, যিটো কৈছিল মোক এই ঘৰটোতে বহি পেলাই কৈছিল যে এটা চাবি এদিন অসমত অসমীয়া ছবিয়ে চলিব। সেইকাৰণে ৰৈ ৰৈ বিনালে দুৱাৰ এখন খুলি থৈ গ'ল। আৰু অসমবাসী অকল আমাৰেই দায়িত্ব নহয়, অসমবাসী ৰাইজৰ দায়িত্ব আছে। ছবি আঁকোৱালি ল'ব লাগিব, অসমীয়া ছবি চলিব লাগিব, তেতিয়াহে জুবিন গাৰ্গৰ সপোনবিলাক দিঠকত পৰিণত হ'ব। বাৰুদৰ কেতিয়াৰ পৰা আৰম্ভ হ'ব? বাৰুদটো অহা বছৰ হ'ব। বাৰুদৰ মানে এই মুহূৰ্ততো যিহেতু বাৰুদৰ এটা গান থাকিব জুবিন গাৰ্গৰ, এটা গান নিশ্চয় সেই গানটোকে ৰাখিব কিজানি প্ৰযোজক পৰিচালকে। আৰু ইয়াত প্ৰতিষ্ঠিত যিসকল প্ৰাঞ্জল শইকীয়া, প্ৰস্তুতি পৰাশৰ, মই, ৰবি শৰ্মা, তাৰপিছত নিৰূপম, যশস্বী, ধ্যানী আৰম্ভ কৰি বহুত কেইজন অভিনেতা অভিনেত্ৰী ইয়াত কাম কৰিছে আৰু সুন্দৰ কাম হৈ আছে। চাউথৰ টেকনিচিয়ান, চাউথৰ কিছুমান ফাইট আহিছে, আমাৰ নটৰাজ বুলি এজন ফাইট মাষ্টাৰ আহিছে, মেকআপ বাহিৰৰ গেটআপবিলাক চেঞ্জ হৈছে। আৰু ৰিজু মানে মানসে খুব নতুনকৈ বাৰুদখন দৰ্শকৰ মাজলৈ নিব ওলাইছে। আৰু মই ভাবোঁ ছবিখনত ভাইমন দাক বিচাৰি পাব। মই শ্বুটিঙত মানে মই কৈছোঁ, ইনফেক্ট মোৰ ৱাইফকো কৈছোঁ যে যেতিয়া ৰিজুৱে ডাইৰেকশ্যন দি থাকে তেতিয়া ভাইমন দাই কথা ডাইৰেকশ্যন দি থকা নিচিনা লাগে। আৰু ষ্টাইল, কথা কোৱা ষ্টাইল, ভংগীমাখিনি মই সেই সময়ত ভাইমন দাক মিছ কৰিছোঁ বাৰুদৰ। আৰু ভাল কাম হ'ব বুলি মোৰ বিশ্বাস। আমি সকলোৱে কষ্ট কৰিছোঁ, কাৰণ মই বুলি নহয়, প্ৰত্যেকজন শিল্পী, কলাকুশলী, টেকনিচিয়ানটোলৈকে সকলোৱে কষ্ট কৰিছে। আৰু মোৰ আহিবলগীয়া ছবি আছে, আমাৰ সদৃশ্য বুলি এখন ছবি আছে সমুজ্জ্বল কাশ্যপৰ, য'ত দাগত যেনেকৈ তপন দাস আৰু মই আছিলোঁ, তাৰপিছত আকৌ এইখন ছবি আকৌ তপন দাস মই বহুত দিনৰ পিছত একেলগে কাম কৰিছোঁ। ককা দেউতা নাতি আৰু হাতী আছে, চুপা চুপি আছে, তাৰপিছত আৰু এখন ছবি আহি আছে যিখন অগ্নিবাণ অলৰেডি ৰিলিজ হৈছিল, আইনৰ মেৰ পাছত পৰিল ছবিখন। সেইটো কাৰণে আকৌ 4-5 দিনমান চলি প্ৰযোজকে ছবিখন হলৰ পৰা নমাই দিলে। আৰু এই ছবিখন অতি সোনকালে দৰ্শকৰ নতুন ৰূপত আকৌ আহি আছে, অগ্নিবাণখন আমাৰ যিখন জুবিন গাৰ্গ, তাত আকৌ জুবিন গাৰ্গৰ শেষ গানটো মোৰ কাৰণে গাই থৈ গৈছিল অগ্নিবাণৰ ছবিখনত। ভাল ভাল ছবি আহি আছে। আৰু চুপা চুপি প্ৰণৱ ভৰালী সুন্দৰভাৱে যিটো নিপেন দাই প্ৰযোজনা কৰিছে, খুব ভাল ছাবজেক্ট, উঠি অহা ল'ৰা ছোৱালীবিলাকে কাম কৰিছে, ভাল কাম হ'ব, এইটো মোৰ দৃঢ় বিশ্বাস। আজিৰ যদি বোলছবি জগতখন মই চাওঁ, টেকনিকেলি কিন্তু বহুত বেলেগ ধৰণে দিব বিচাৰিছে। যদি টেকনিকেল কিছুমান আমি ফাইটছ কিছুমান যদি চাওঁ, আপোনাৰ যিহেতু আপুনি ক'লে অগ্নিবাণত আমি সেইটো দেখিছোঁ, আৰু বাহিৰৰ পৰা আপুনি আনিছে। ৰত্নাকৰতো আমি কিছু দেখিলোঁ যে টেকনিকেল, গতিকে অসমৰ তেনেকুৱা টেকনিকেল এটা টিম ষ্ট্ৰংভাৱে ওলাব লাগে নেকি? আপুনি কি ভাবে? যে তাৰমানে প্ৰথম কথা হৈছে এতিয়া আমি সেইটোতেই প্ৰচেষ্টা, আমি নতুন ল'ৰা ছোৱালীবিলাক বহুত টেলেণ্টেড। এতিয়া যিবিলাক চিনেমাত নতুন জেন জি বুলি কোৱা হয়, তেওঁলোক আহিছে, ছবি উদ্যোগলৈ আহিছে, আৰু এইটো খুব ভাল খবৰ বুলি মই ভাবোঁ অসমীয়া ছবিৰ কাৰণে। আৰু য়াং ল'ৰা ছোৱালীবিলাকে যেতিয়া কাম কৰিছে নিজৰ চিন্তাৰে, আৰু মই ভাবোঁ মই অত্যন্ত সুখী, আৰু ছবি উদ্যোগৰ কাৰণে ভাল খবৰ। অকল স্থবিৰতাটো আহিছে ছবি, এইটো হয়েই। মোৰ বিশ্বাস ছবি আকৌ আগৰ নিচিনাকৈ যেনেকৈ ৰত্নাকৰ, ৰাঘৱ, আমাৰ ৰৈ ৰৈ বিনালে ছবিখন যেনেকৈ চলিছিল, ইনফেক্ট ৰঘুপতি, বিদুৰ ভাই আৰম্ভ কৰি সকলো ছবি যেনেকৈ চলিছিল, আৰু তাতকৈও ভাল মানে যি ধৰণে টেকনিকেলি তাতকৈ অলপ ওপৰৰ খাপৰ টেকনিক ইউজ কৰিছে। ঐ পুলিচো আহি আছে, অদৃশ্য আহি আছে, চুপা চুপি আহি আছে, ককা দেউতা নাতি আৰু হাতী আহি আছে, এতিয়া বাৰুদ 2খন আহি আছে, অহা বছৰ এইখন ৰিলিজ দিব। আৰু মই বিশ্বাসী আমি সকলোৱে কিন্তু খুব নিষ্ঠাৰে কাম কৰিছে এই ছবিকেইখনত, নতুন ল'ৰা ছোৱালীয়ে কাম কৰিছে,
আৰু আশাবাদী মই আৰু যিহেতু ছবি আগতে বাজেটতকৈ এতিয়া আজিকালি বাজেট এক্সিড কিয় কৰিছে যিহেতু একেটা টিকেটৰ ৰেট ন মাল্টিপ্লেক্সত চাব গ'লে সেই টিকেটত তুমি ভাল এটা আমাৰ বাজেটটো মইতো কোৱা নাই যে 100 কোটি বা 150 কোটি ছবি আমাৰতো বাৰুদখনতো এটা হায়েষ্ট বাজেটৰ ছবি হ'ব অসমীয়া ছবি এতিয়ালৈকে যিমান ছবি হ'ল তাতকৈ হায়েষ্ট বাজেটৰ চিনেমা হ'ব বাৰুদটো কন ডেফিনেটলি মই ভাবোঁ এইটো অসমীয়া ছবিৰ কাৰণে এটা খুব পজিটিভ চাইন প্ৰযোজক তেনেকৈ আহিছে নিজে ইনভেষ্ট কৰিছে আৰু যথেষ্ট সুখী মই তাত কাম কৰি বাৰুদত আমি দেখিছিলোঁ কিন্তু বাৰুদটোত যতীন বৰাক কেনেধৰণৰ এটা ৰূপত দেখিব পাব চৰিত্ৰটো অলপ বেলেগ ধৰণৰ চৰিত্ৰ কৰিছোঁ কিন্তু সেই পুলিচৰ মেজাজ যিটো পুলিচৰ চৰিত্ৰটো আছেই বাৰুদত পুলিচ হৈছিল এতিয়া সেই পুলিচৰ ওপৰতে ছবিখন কৰা হৈছে এতিয়াই নকওঁ ছবিখন চাওক খালি ভাল ছবি হৈছে সেইটো মই ক'ব পাৰোঁ কাম কৰিলোঁ এইকেইদিন আজি অৱশ্যে জন্মদিনৰ কাৰণে মোৰ শ্বুটিংটো নাই কাৰণে মই মন্দিৰ গ'লোঁ পৰিয়ালৰ লগত সময়টো পাৰ কৰিছোঁ আৰু আশাবাদী এইটো কাৰণে যে নতুন চিন্তাৰে নতুন ধৰণে নতুন ছাবজেক্ট লৈ পেলাই ছবিবিলাক কৰা হৈছে আৰু এই ছবিবিলাক নতুন ল'ৰা ছোৱালীবিলাকে আগ্ৰহেৰে চাব যে এইটো মই নিশ্চিত ভ্ৰাম্যমানৰ কথা আহে বাৰে বাৰে কথাটো আলোচনা হৈ থাকে যে যতীন বৰাক এবাৰ ভ্ৰাম্যমানক দেখা পাম নে নাপাম যোৱা বছৰটো কিন্তু আপোনাৰ বাবে ভ্ৰাম্যমানৰ বাবে মই যিমান দূৰ জানো কিন্তু প্ৰত্যাহ্বানমূলক ক'ৰবাত নহয় ক'ৰবাত আছিলে নাই মই খুব সুন্দৰভাৱে কাম কৰিছোঁ মোৰ তেজত থকা বস্তু এটা মই ভ্ৰাম্যমান থিয়েটাৰ নগ'লেহে মোৰ মনটো বেয়া লাগে যদি মই 17-18 বছৰ কণ্টিনিউ কেতিয়াবা ধৰা এবছৰ নগ'লোঁ তাৰপিছত আকৌ গৈছোঁ কিন্তু মই 27ত আকৌ ভ্ৰাম্যমান থিয়েটাৰ যাম এইবাৰ কাৰ লগত চুক্তিবদ্ধ হৈছোঁ এতিয়া নকওঁ মই 27ত ছবি অসমৰ ৰাইজে 27ত ভ্ৰাম্যমান থিয়েটাৰ ষ্টেজত মোক দেখা পাব এইটো নিশ্চিত বাৰুদৰ এটা সেই সময়ৰ বাৰুদৰ কথা কৈছোঁ মই বাৰুদৰ এটা ডাইলগ খুব ফেমাছ ডাইলগ আপোনাৰ সেই ডাইলগটো যদি অকণমান আজি অসম লাইভ পাহৰিছোঁ মই মিষ্টাৰ বেজবৰুৱা আপুনি সেইটো সঁচা পুলিচ দেখা নাই মোৰ খাকী পোচাকজন অন্য নাম হৈছে বাৰুদ আৰু বাৰুদ কাৰো খেলৰ সামগ্ৰী হ'ব নোৱাৰে মনত ৰাখিব তেনেকুৱা ধৰণৰ ডাইলগ এটা আছিল দীঘল অলপ পাহৰিছোঁ তেনেকুৱা ডাইলগ আছে কিন্তু বাৰুদত আছে আৰু বাৰুদৰ ডাইলগছবিলাকে বহুত ছিনিয়ৰ এক্টৰ বিজু দা তপন দা প্ৰাঞ্জল দা সকলো বাহাৰুল দা জয়ন্ত ভাগৱতী বহুত আৰ্টিষ্টে কাম কৰিছিল আৰু মই ভাবোঁ এইবাৰ প্ৰাঞ্জল দা থাকিব আৰু কোনোবা থাকিব চাগে গোটেই নকওঁ এতিয়া আৰু সেই বাৰুদখন বিচাৰি পাব আগৰ বাৰুদৰ লগত হেৰি ৰাখি প্ৰস্তুতি থাকিব ভাল মানে কাম কৰি ভাল লাগিছে জুবিন দাই কৈছিলে গীতৰ জৰিয়তে কৈছিলে যে মনলৈ উভতি আহে ল'ৰালি আজিৰ দিনটোত যতীন বৰাই যেতিয়া নগাঁৱৰ ঘৰত আছিলে কেনেধৰণে সেই ল'ৰালিৰ দিনটো কটাইছিলে জন্মদিনৰ দিনা এনেধৰণৰ কিবা মেমৰি জন্মদিন মানে কি আৰু মোৰ লগৰ ল'ৰা আমি যেতিয়া আমাৰ এটাই কৰোঁ গধূলি সময়ত ধৰা এতিয়া মা আমাৰ মাজত নাই মাটো ঢুকাল মায়ে কি কৰে মন্দিৰলৈ বা গোঁসাই ঘৰতে থপনাত প্ৰসাদ দিয়ে যিটো কৰে আৰু সকলোৱে সেইটো ধৰণে কৰে লগৰ ল'ৰা তেতিয়া আমি আহে মোৰ ঘৰলৈ তেতিয়া পোলাও চিকেন খুব ধুনীয়া বনায় মোৰ মায়ে সেইটো খাবৰ কাৰণে সকলো আহে আজি এইটো সময়ত মিছ কৰিছোঁ মাকো আৰু এই দায়িত্বখিনি এতিয়া নৱনীতে পালন কৰিছে আজি মন্দিৰৰ পৰা আহিলোঁ এইমাত্ৰ নামঘৰতো গ'লোঁ গৈ এতিয়া গধূলি সময়ত গোটেই বন্ধু চন্ধু আহিব গোটেই আৰ্টিষ্টখিনি আহিম বুলি কৈছে লগ পাবলৈ সকলো শ্বুটিঙত ব্যস্ত যিহেতু মোৰ সেইকাৰণে 8টাৰ পিছত তেওঁলোক কোনোবা আহিব একেলগে লগ হ'ম আৰু বাৰ্থডে চেলিব্ৰেট কৰিবলৈ বেয়া লাগে যে বয়সটো বাঢ়ি গৈ থাকে যে জেনেৰেলি অভিনেত্ৰীয়ে বয়সটো নকয় আৰু সেইটো ক'বও নালাগে মই ভাবোঁ সেইটো ক'বও নালাগে কিন্তু 1970 চনৰ 25 এপ্ৰিলত জন্ম হৈছিলোঁ আৰু সেইটোৱে কৈছোঁ বাকীখিনি ৰাইজে হিচাপ কৰি ল'ব কিন্তু তথাপিও কিন্তু দৌৰিয়ে আছোঁ অপ্ৰতিৰোধ এইটো মই নকওঁ কিন্তু তথাপিও মই নিজৰ কাম চিনচিয়াৰলি কৰিবৰ কাৰণে চেষ্টা কৰোঁ যিহেতু আস্থা ডাঙৰ হৈছে আৰু মোক যাতে আদৰ্শ হিচাপে লয় ল'ৰা ছোৱালীকেইটাই কাম কৰি আছোঁ কিছুমান সপোন আছিল ধৰা বাহিৰত কাম কৰা সপোন আছিল যিটো নহ'ল ঘৰৰ ডাঙৰ ল'ৰা হিচাপে কিছুমান দায়িত্ব পালন কৰিবলগীয়া হ'ল আৰু সেইকাৰণে বাহিৰত কিছুমান যাব নোৱাৰিলে কিন্তু অসমত থাকি সুখী অসমৰ ৰাইজে বহুত দিছে আৰু মই লাকি বুলিয়ে ক'ব লাগিব যে যিমান মৰম পাইছোঁ মই ভাবোঁ নিজকে ভাগ্যৱান বুলি ভাবোঁ আস্থাৰ কথা কৈছে যিহেতু বাৰুদত কেনেবাকৈ আস্থাই এবাৰ মানে যতীন বৰাৰ জীয়ৰীয়ে বাৰুদত ভুমুকি মাৰিব নেকি কেনেবাকৈ আস্থা বেলেগ ধৰণে ওলাব বাৰুদত নোলায় তাইৰ ছবি প্ৰযোজকে কথা পাতিছে তাই বেলেগ ধৰণে তাইও অভিনেত্ৰী হোৱাৰ মই এটা কথাই কৈছোঁ যে এইটো পৃথিৱীৰ পিছফালে যতীন বৰাৰ ষ্টাম্পটো আছে সেইকাৰণে যিকোনো কাম কৰিলেই
মানে অভিনয়টো কৰিলে মানুহে সেইটো দৃষ্টিভংগীৰে চাব, সেইকাৰণে তাইক মই বেছি ভয় খুৱাই দিয়া নাই। কিন্তু যিয়ে নকৰ চিনচিয়াৰলি কাম কৰিবি, পাৰফেকশ্যনটো ৰাখিবি, কষ্ট কৰিবি, ফল নিশ্চয় পাবি, মই ভাবোঁ। জুবিনদাৰ ন্যায়ৰ প্ৰসংগৰ কথা উল্লেখ কৰি থকা হৈছে, বা আপুনি ইতিমধ্যে ক'লে যে জুবিন গাৰ্গক শ্যামকানু মহন্তৰ পত্নীয়ে যেনেধৰণৰ মন্তব্য কৰি আছে যে তেওঁক ব্যৱহাৰ কৰিলে বুলি ক'লেহে আচলতে তেওঁৰ লগত খাপ খায় বুলি কৈছে। কিন্তু ন্যায়ৰ প্ৰসংগটোৰ ক্ষেত্ৰত যতীন বৰাই কেনেধৰণে মইতো আগতে দেখিছে? জুবিন গাৰ্গে, মোৰ আদালতৰ ওপৰত বিশ্বাস আছে, যিটো আদালতে ৰায়দানটো দিব, আৰু জুবিন গাৰ্গে ন্যায় নাপালে তেতিয়াহ'লে ন্যায় শব্দটো অভিধানৰ পৰা আঁতৰাই দিব লাগিব। আৰু মোৰ দৃঢ় বিশ্বাস জুবিন গাৰ্গক ন্যায় পাবই লাগিব। জুবিনে যিটো একদম ইন'চেণ্ট মানুহ এজন, গান গাব জানে, চিনেমাৰ বিষয়ে জানে, বাকী নহ'লেনো এই বন্ধুবিলাকে তেওঁক ঠগে জানো, মোক কোৱাচোন। আমি কিমান বাৰ ক'লোঁ জুবিন এইটো চাবিচোনটো ঠিক লগা নাই, কিন্তু তেওঁ সেইটো আমি ফিল কৰিছোঁ, তেওঁ ফিল নকৰিলে। কিন্তু মই এটা ভাবোঁ, এতিয়া গৰিমা কণ্টিনিউ আমাৰ লগত যোগাযোগত আছে, গৰিমা এতিয়া বাৰুদতে কাম কৰি আছে। আমি গৰিমাৰ কিছুমান সপোন জুবিনৰ, সেই সপোনখিনি গৰিমাৰ যোগেদিয়ে হওক আমি আগুৱাই লৈ যাব লাগিব, আৰু গৰিমাক সাহস দিব লাগিব। তাই বৰ অকলশৰীয়া হৈ পৰিছে, কিছু ক্ষেত্ৰত অসুস্থ হৈ হস্পিটেলাইজো হৈছে। এতিয়া গৰিমাৰ চিন্তাটোৰ লগত আমি আগবাঢ়ি যাব লাগিব, আৰু মোৰ দৃঢ় বিশ্বাস জুবিন গাৰ্গে ন্যায় পাবই। আৰু এইবিলাক কথাতে কৈছে, এইবিলাক বৰ হাঁহি উঠা কথা, আৰু শ্যামকানু মহন্তৰ ৱাইফে কোৱা কথাবিলাক মিডিয়া আগত হ'ল বুলি যিটো কথা ক'ব নাপায়। আৰু এইটো জুবিন গাৰ্গক এষ্টাব্লিছ কৰিবৰ কাৰণে কোনো শ্যামকানু মহন্তৰ দৰকাৰ নাই, শ্যামকানু মহন্তহে এষ্টাব্লিছ হৈছে জুবিন গাৰ্গৰ কাৰণে, আৰু সেইবিলাক হাঁহি উঠা কথা মই ভাবোঁ। সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ মেনেজাৰ, বহু কোটিপতিৰ মালিক তেওঁ হৈ আছে। আপোনালোকে ইতিমধ্যে যেতিয়াই জুবিন দা নোহোৱা হৈ গ'ল, বহু লোকৰ মুখা কিন্তু খোল খাই গ'ল। এটা কিন্তু ভাল হৈছে দেই, জুবিন গাৰ্গে মুখা খুলি থৈ গৈছে, এইটো কিন্তু তুমি ঠিক কথা কৈছা। নহ'লে আমি সিদ্ধাৰ্থক দেখোঁ যে এনেকুৱা লাগে আমাতকৈ 10 গুণ বেছি জুবিনক ভাল পায় নেকি, আৰু সেইখিনিতে জুবিন ভুল গৈছিল। সিদ্ধাৰ্থ হওক, শ্যামকানু হওক, তেওঁলোক এনেকুৱা লাগে। আৰু জুবিন গাৰ্গ মোৰ কেৰিয়াৰ যেতিয়া ষ্টাৰ্ট হৈছে তেতিয়াৰ পৰা জুবিন গাৰ্গ, আমি 90s পৰা আমি একেলগে কাম কৰিছোঁ, 35 বছৰ। জুবিন গাৰ্গে মোক যেনেকৈ চিনি পায়, ময়ো জুবিন গাৰ্গক চিনি পাওঁ। কিন্তু তেওঁলোকে এনেকৈ ঘেৰাও কৰি ৰাখি দিছিল জুবিন গাৰ্গক, আমি ওচৰলৈ যাবলৈ অলপ দিগদাৰ হৈ গৈছিল। আৰু জুবিন সংকোচ কৰোঁ ডেফিনেটলি। এতিয়া মই সেইকাৰণে কৈছোঁ, আজি জন্মদিনত বহুত কথাই মনত পৰিছে। জুবিন গাৰ্গে কিন্তু মুখা খুলি থৈ গ'ল কিছুমান মানুহৰ, আৰু খুলিব। আৰু সেইটো কিন্তু নিশ্চিত, জুবিন গাৰ্গৰ আত্মা এতিয়াও আমাৰ মাজতে আছে, জীয়াই কায়িকভাৱে নাথাকিলেও তেওঁ যে সেইখিনি পানিছমেণ্ট পাব এইটো নিশ্চিত, যিসকলে এই জুবিনৰ লগত অন্যায় কৰিলে। ভাবিব নোৱাৰা ধৰণে, মইতো আচৰিত হৈ যাওঁ যে এই মানুহটোৰ লগত কেনেকৈ অন্যায় কৰিব পাৰে। ছাৰ দৰে আছিলে, ছাৰ দৰে থাকে, আচৰিত। আৰু মই ভাবোঁ অসমৰ ৰাইজে কিন্তু কেতিয়াও এক্সকিউজ নকৰে তেওঁলোকক, যিমানেই নকওক, মিডিয়া আগত বাইট নিদিয়ক কিয়, এইটো ভুল কথা কৈছে। আৰু মই ভাবোঁ এই ক্ষেত্ৰত ৰাইজে উচিত বিচাৰ কৰিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহু ব্যস্ততাৰ মাজত তেওঁৰ আজিৰ জন্মদিনটোত আমাক এইখিনি সময় দিয়াৰ বাবে পুনৰবাৰ আপোনাক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মা কামাখ্যা আপোনাক ভালে ৰাখক, সুস্থ কৰি ৰাখক, আৰু অনাগত দিনত বাৰুদ কেনেধৰণে আহিব, তাত জুবিন গাৰ্গৰ সেই গীতটো কি হ'ব, কেনেধৰণে হ'ব, সেয়া আপোনালোকক জনাই যাম অসম লাইভ 24ৰ জৰিয়তে।